নমস্কাৰ প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক স্বাগতম প্ৰিয় দৰ্শক আৰম্ভ কৰিবলৈ লৈছো আমাৰ বিশেষ অনুষ্ঠান সাৰাংশ প্ৰচণ্ড ভয়ংকৰ গণসংক্ৰমণৰ সন্মুখত পৰিছে আমাৰ দেশ আমাৰ ৰাজ্য অসমত যোৱা 10 দিনত দুগুণ বৃদ্ধি পালে কৰোনা আক্ৰান্তৰ সংখ্যা 14 জুনলৈকে আছিল 2000 10 দিনত অতিক্ৰম কৰিলে 4000 31 মাৰ্চত অসমত চিনাক্ত হৈছিল প্ৰথমজন কৰোনা আক্ৰান্ত আৰু দুমাহত অতিক্ৰম কৰিলে 1000 আক্ৰান্তৰ শীৰ্ষত আছে হোজাই দ্বিতীয় আৰু তৃতীয় স্থানত আছে ধুবুৰী আৰু নগাঁও সমগ্ৰ দেশৰ গোটেই পৰিস্থিতি আৰু ভয়ংকৰ যিকোনো মুহূৰ্তত 3.5 লক্ষ হৈ পৰিব কৰোনা আক্ৰান্তৰ সংখ্যা আৰু হয়তো এই সাৰাংশ কাৰ্যসূচী চলি থকাৰ মাজতে মৃতকৰ সংখ্যা 10,000 অতিক্ৰম কৰাৰ আশংকা আছে গুৱাহাটীত 50,000 ইতিমধ্যে স্যাম্পল টেষ্ট সম্পন্ন হৈছে আৰু স্যাম্পল টেষ্টৰ পিছতো কিন্তু বৰ্হি ৰাজ্যৰ পৰা অহা প্ৰায় 2 লক্ষাধিক আমাৰ হাতত থকা তথ্য মতে 1.74 লক্ষ কিন্তু যিখিনি পঞ্জীয়নভুক্তৰ উপৰিও অপঞ্জীকৃত বহুতো মানুহ ইতিমধ্যে অসমলৈ আহিছে গতিকে আমি ধৰি লৈছো প্ৰায় 2 লক্ষৰ ওচৰা-ওচৰি হ'ব অসমলৈ ঘূৰি অহা মানুহৰ সংখ্যা আৰু তেওঁলোকৰ বহুতেই কৰোনাত আক্ৰান্ত হৈ আহিছে তেওঁলোকৰ সকলোৱে কৰোনাত আক্ৰান্ত বুলি মই ক'ব খোজা নাই কিন্তু একাংশ লোক আসলতে একাংশ লোকে কৰোনাৰ বিষাণু ৰাজ্যলৈ কঢ়িয়াই আনিছে কিন্তু এতিয়া দেখা গৈছে যে দেশ সঁচাকৈ তৃতীয় পৰ্যায়ত অৱতীৰ্ণ আৰু দেশত এতিয়া গণসংক্ৰমণ এটা দুৰ্বিষহ বাস্তৱ এই গণসংক্ৰমণ ৰোধ কৰিবৰ কাৰণে আৰু কৰোনাৰ গোটেই শৃংখলাটো ভাঙি দিবৰ কাৰণে ভাৰত চৰকাৰে কঠোৰ লকডাউন ব্যৱস্থা আৰম্ভ কৰিছিল কিন্তু যেতিয়া কৰোনা ৰোগীৰ সংখ্যা 3.5 লাখ হ'ল সেই সময়ত লকডাউন খোল খাই গ'ল ই এক ব্যতিক্ৰমী ধৰণৰ ঘটনা প্ৰিয় দৰ্শক লকডাউন সঁচাকৈ কাৰ্যকৰী হ'লনে লকডাউন সঁচাকৈ সফল হ'লনে অথবা লকডাউনে কৰোনাক আমাৰ পৰা দূৰত ৰাখিব পাৰিলেনে এই বিষয়ে আলোচনা কৰিবলৈ আমি নিকট অতীতৰ কিছু ইতিহাস খুচৰিব লাগিব বেছি দিনৰ কথা নহয় 31 ডিসেম্বৰৰ দিনা যোৱা 2019ৰ অন্তিম দিনটো চীন চৰকাৰে স্বীকাৰ কৰিলে যে এক বিশেষ ধৰণৰ নিউমোনিয়া দেশখনত ধৰা পৰিছে তেওঁলোকে তেতিয়াও কোৱা নাছিল যে এয়া সাৰ্স পৰিয়ালৰ এটা বিশেষ ধৰণৰ বিষাণু যিটোৰ নাম হৈছে কৰোনা অথবা এনে ধৰণৰ বিষাণু বিজ্ঞান জগতৰ পূৰ্বে পৰিচিত তেওঁলোকে কেৱল মাত্ৰ ইয়াক নিউমোনিয়া বুলি কৈ ৰাখিলে কিন্তু এই ধৰণৰ কথা এই নিউমোনিয়াৰ কথাটো স্বীকাৰ কৰিবলৈ চীন কেতিয়া বাধ্য হ'ল প্ৰকৃততে শেহতীয়াকৈ পোৱা তথ্য মতে যোৱা নৱেম্বৰ মাহৰ পৰাই আসলতে চীনত কৰোনাৰ উমান পোৱা গৈছিল আৰু মানুহৰ মুখে মুখে বিয়পি পৰিছিল যে এটা প্ৰচণ্ড মহামাৰী কিন্তু জ্বৰৰ ৰূপত উহানত বিদ্যমান আৰু বিশেষকৈ উহান চহৰ আৰু ইয়াৰ সমীপৱৰ্তী অঞ্চলত এই জ্বৰ আক্ৰান্ত মানুহৰ সংখ্যা বহুত বেছি হৈ পৰিছিল কিন্তু 31 ডিসেম্বৰ পৰ্যন্ত চীনে কথাটো স্বীকাৰ কৰি লোৱা নাছিল টাইৱানে এটা কমপ্লেইন দিলে যে বিশ্ব স্বাস্থ্য সংস্থাৰ সন্মুখত তেওঁলোকে অভিযোগ দিলে যে চীনৰ উহান চহৰত এটা বিষাণু ধৰা পৰিছে যিটো কেৱল মহামাৰী হৈ নাথাকে সি হয়তো অতিমাৰীৰ ৰূপ ল'ব আৰু টাইৱানৰ এই অভিযোগৰ পিছতেই 31 ডিসেম্বৰৰ দিনা নিশালৈ চীনে স্বীকাৰ কৰি ল'বলৈ বাধ্য হ'ল যে এক বিশেষ ধৰণৰ নিউমোনিয়া ধৰা পৰিছে ইয়াৰ আগলৈকে চীনে কিন্তু কৰোনা সংক্ৰান্তীয় বা মহামাৰী হৈছে বুলি এই কথাটো স্বীকাৰ কৰি লোৱা নাছিল চীনে ইয়াৰ পিছতো বহু দিন ধৰি এই কথাটো স্বীকাৰ কৰি লোৱা নাছিল ইয়াৰ এটা কাৰণ আছে ইয়াৰ কাৰণটো হ'ল যে চীন আৰু মাৰ্কিনৰ যোৱা 2.5 বছৰ ধৰি এখন শুল্ক যুদ্ধ চলি আছে টাৰিফ ওৱাৰ যাক আমি সকলোৱে জানো এই টাৰিফ ওৱাৰত চীনে মাৰ্কিনে ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত নতুনকৈ শুল্ক লগাই দিয়ে আৰু মাৰ্কিনেও চীনে ৰপ্তানি কৰা সামগ্ৰীৰ ওপৰত নতুনকৈ শুল্ক লগাই দিয়ে এই ধৰণৰ প্ৰতিযোগিতাৰ ফলত বিশ্বজুৰি ব্যৱসায়ী জগতত এটা বিৰূপ প্ৰভাৱ পৰিছিল আৰু যিটোৰ
নোহোৱা কৰিবৰ কাৰণে যিটোৰ পৰা মুক্তি পাবৰ কাৰণে দুয়োখন দেশে এখন বাণিজ্যিক চুক্তিত অৱতীৰ্ণ হৈছিল এই বাণিজ্যিক চুক্তিখন প্ৰথম পৰ্যায়টো স্বাক্ষৰ হৈছিল জানুৱাৰী মাহৰ 15 তাৰিখে যি সময়ত আমাৰ মাঘৰ বিহু চলি আছিল জানুৱাৰী মাহৰ 15 তাৰিখৰ দিনা মাৰ্কিন আৰু চীনৰ মাজত বাণিজ্যিক চুক্তিৰ প্ৰথম পৰ্যায়টো স্বাক্ষৰিত হয় তাত চীনে এটা কথা উল্লেখ কৰিলে এটা ক্লজ লগাই দিলে এটা অনুচ্ছেদ লগাই দিলে যে এই চুক্তিমতে কথা আছিল যে মাৰ্কিন দেশৰ পৰা $200 বিলিয়ন সামগ্ৰী চীনে অহা 2 বছৰৰ বাবে ক্ৰয় কৰিব এই 2 বছৰ জুৰি এই বাণিজ্যিক ব্যৱস্থাটো চলি থাকিব এই চুক্তিখনত যেতিয়া স্বাক্ষৰ হ'ল $200 বিলিয়ন খুব কম টকা নহয় এই চুক্তিখনত স্বাক্ষৰ হোৱাৰ সময়ত মাৰ্কিনে কথাটো লক্ষ্য কৰিছিল নে নকৰিছিল মই নাজানো কিন্তু এই চুক্তিখনত পূৰ্বে বাণিজ্যিক চুক্তিবোৰত নথকা এটা অনুচ্ছেদ সন্নিৱিষ্ট কৰা হ'ল সেই অনুচ্ছেদটো আছিল যে যদি মানুহে নেদেখা অথবা দৈবক্ৰমে কোনো ঘটনা ঘটে অথবা অতিমাৰী জাতীয় কোনোবা ঘটনা ঘটে তেনেহলে চুক্তিখন কাৰ্যকৰী কৰাটো সম্ভৱ নহব অৰ্থাৎ অতিমাৰী ধৰণৰ ঘটনা ঘটিলে চীনে মাৰ্কিন দেশৰ পৰা সামগ্ৰী ক্ৰয় কৰিবৰ কাৰণে বাধ্য হৈ নাথাকিব এই কথাটো জানুৱাৰীৰ 15 তাৰিখে চীনে কেনেকৈ মনত ৰাখিলে বা কেনেকৈ গম পালে তেওঁলোকে আগতেই উমান পাইছিল যে কৰোনাই এটা অতিমাৰীৰ ৰূপ ল'ব পৃথিৱী জুৰি বিমান চলাচল অব্যাহত থাকিল 11 ফেব্ৰুৱাৰী পৰ্যন্ত ইৰাণ ইটালী স্পেইন আদি দেশত কৰোনা ভয়ংকৰ ধৰণে বিয়পি পৰিল দক্ষিণ কোৰিয়াত ভয়ংকৰ ধৰণে বিয়পি পৰিল কিন্তু তৎসত্ত্বেও বিশ্ব স্বাস্থ্য সংস্থাই ইয়াক অতিমাৰী ঘোষণা নকৰিলে বিশ্ব স্বাস্থ্য সংস্থাই বৰঞ্চ চীনৰ লগত কেইবাখনো আলোচনাত মিলিত হ'ল আৰু চীনৰ লগত হোৱা আলোচনাৰ পিছত তেওঁলোকে চীনক বাৰম্বাৰ চাৰ্টিফিকেট দিবলৈ ধৰিলে যে চীনে এই মহামাৰী ৰোধ কৰাৰ কাৰণে সাংঘাতিক ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে খুব কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰত চৰকাৰে 25 আৰু 26 ফেব্ৰুৱাৰীত গুজৰাটত নমস্তে ট্ৰাম্প কাৰ্যসূচীত ব্যস্ত থাকিল কিন্তু সেই সময়তে তাৰ বহু আগতে এমাহ আগতে কেৰালা চৰকাৰে 24 জানুৱাৰীতে তেওঁলোকৰ প্ৰথমখন সভা আহ্বান কৰি তেওঁলোকে এখন কমিটি নিৰ্মাণ কৰিলে গঠন কৰিলে আৰু এই কমিটিয়ে এসপ্তাহৰ ভিতৰত এনে এখন দলিল প্ৰস্তুত কৰিলে যিখন দলিলৰ ভিত্তিত কেৰালা চৰকাৰে আজি কৰোনাক সফলভাৱে অতিক্ৰম কৰিবলৈ সক্ষম হৈছে ভাৰত চৰকাৰে কিন্তু এই কথাটোত বিশেষ গুৰুত্ব নিদিলে 30 জানুৱাৰীৰ দিনাখন কেৰালাত প্ৰথমজন ৰোগী ধৰা পৰে আৰু তাৰ পিছত এজনকৈ ৰোগীৰ সংখ্যা বৃদ্ধি হৈ আছিল তৎসত্ত্বেও কিন্তু 25 আৰু 26 ফেব্ৰুৱাৰীত আমি ব্যস্ত থাকিলো নমস্তে ট্ৰাম্প কাৰ্যসূচীত ইয়াৰ পিছৰ ঘটনা আৰু ভয়াবহ 11 মাৰ্চৰ দিনাখন ওয়াৰ্ল্ড হেলথ অৰ্গানাইজেশ্যনে বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিলে যে কৰোনা কোভিড-19 এটা অতিমাৰী এই পৃথিৱী জুৰি মানৱ সমাজৰ সন্মুখত এটা বৃহৎ প্ৰত্যাহ্বান যি মুহূৰ্ততে বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰী ঘোষণা কৰিলে সেই সময়তে 12 মাৰ্চৰ দিনা 11 মাৰ্চত বিশ্ব স্বাস্থ্য সংস্থাই অতিমাৰী ঘোষণা কৰিলে আৰু 12 মাৰ্চৰ দিনা দিল্লী চৰকাৰৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে এই দিল্লীৰ সকলো স্কুল কলেজ বন্ধ ঘোষণা কৰিলে আৰু ছাত্ৰ ছাত্ৰীসকলক নিজ নিজ ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিলে হোষ্টেলবোৰ খালী কৰি দিয়া হ'ল সভা সমাবেশ আৰু মন্দিৰ মছজিদত সমাবেশ নিষিদ্ধ কৰা হ'ল এনে ধৰণৰ কাৰ্যকৰী ব্যৱস্থা নতুন দিল্লীত গ্ৰহণ কৰা হ'ল 12 মাৰ্চৰ পিছত কৰোনা অতিমাৰী ঘোষণা হোৱাৰ 12 দিনৰ পিছত দুটা সপ্তাহৰ পিছত প্ৰধানমন্ত্ৰীয়ে 24 মাৰ্চত দেশ জুৰি লকডাউন ঘোষণা কৰিলে 12 মাৰ্চত যেতিয়া দিল্লী চৰকাৰে অতিমাৰী ঘোষিত হোৱাৰ পিছত যেতিয়া স্কুল কলেজ খালী কৰি দিছিল তাৰ পৰা কেন্দ্ৰীয় চৰকাৰে লকডাউন ঘোষণা কৰা পৰ্যন্ত 2 সপ্তাহ সময় পাইছিল এই 2 সপ্তাহ কিয় দেৰি কৰা হ'ল এয়া এটা প্ৰশ্ন এই মুহূৰ্তত সেই প্ৰশ্নটো বিভিন্ন মাধ্যমত চৰ্চা হৈ আছে অভিযোগ এক
যে দুসপ্তাহ কেৱল দেৰি কৰা হ'ল মধ্যপ্ৰদেশৰ কংগ্ৰেছ চৰকাৰখন ভাঙিবৰ কাৰণে জ্যোতিৰাদিত্য সিন্ধিয়াক যিমান সংখ্যক বিধায়কৰ প্ৰয়োজন আছিল সিমান সংখ্যক বিধায়ক তেতিয়াও গোট খোৱা নাছিল যে বিধায়কৰ সংখ্যা যথেষ্ট হৈ গ'ল মধ্যপ্ৰদেশ চৰকাৰখন পতন প্ৰায় নিশ্চিত হৈ গ'ল তাৰ পিছত ভাৰত চৰকাৰে দেশজুৰি লকডাউন ঘোষণা কৰিলে যদি ভাৰত চৰকাৰে 12 দিন সময় হাতত ল'ম বুলি ভাবিছিলে তেনেহলে বহিৰাজ্যত কাম কৰি থকা প্ৰব্ৰজিত শ্ৰমিকসকলক এই 12 দিনৰ ভিতৰত কিন্তু নিজ নিজ ৰাজ্যলৈ ঘূৰি যাবৰ কাৰণে তেতিয়াই সুযোগ দিব পাৰিলেহেঁতেন যি সময়ত ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা আছিল মাত্ৰ 300 ভাৰতত কৰোনা আক্ৰান্তৰ সংখ্যা 3,50,000 হোৱাৰ সময়ত আজিৰ তাৰিখত বহিৰাজ্যৰ পৰা হাজাৰ হাজাৰ মানুহ নিজ নিজ ৰাজ্যলৈ গৈ আছে কালি গুৱাহাটীলৈ 10খন ৰেলত হাজাৰ হাজাৰ মানুহ আহিছে এই সময়ত 3.5 লক্ষ মানুহ কৰোনাত আক্ৰান্ত প্ৰিয় দৰ্শক এইখিনিতে মই আৰু এটা কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰো আপোনালোকে মন কৰিব যেতিয়ালৈকে 31 মে মাহৰ তৃতীয় সপ্তাহ পৰ্যন্ত লকডাউন অতি কাৰ্যকৰীভাৱে অতি কঠোৰভাৱে তাক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰা হৈছিল কিন্তু মে মাহৰ তৃতীয় সপ্তাহৰ পিছৰ পৰাই লাহে লাহে লকডাউন ঢিলা হৈ আহিল পৰ্যায়ক্ৰমে ঢিলা হৈ আহিল আৰু জুনৰ 1 তাৰিখৰ পৰা লকডাউন প্ৰায় ইমানেই সীমিত হৈ পৰিল যে কেৱল জিম চুলিকটাৰ দোকান বিউটি পাৰ্লাৰ সিনেমা হল থিয়েটাৰ শ্বপিং মলতে ইয়াৰ সীমাবদ্ধতাটো আহি পৰিল বাকি সকলো প্ৰায় খোলা হৈ গ'ল এতিয়া কথা হ'ল যে লকডাউন যি সময়ত কঠোৰভাৱে কাৰ্যকৰী কৰা হৈছিল সেই সময়ত প্ৰব্ৰজিত শ্ৰমিকসকলৰ কথা কোনেও চিন্তা নকৰিলে এইখিনিতে লৈছো ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পিছত পুনৰ ঘূৰি আহিম আৰু আমি আলোচনা কৰিম দেশজুৰি প্ৰব্ৰজিত শ্ৰমিকৰ সমস্যা দেশজুৰি নীতি নিৰ্ধাৰণত থকা সংকট আদি বহু বিষয় বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছো প্ৰাগ নিউজৰ ষ্টুডিঅ'ৰ মজিয়ালৈ চলি আছে আমাৰ বিশেষ অনুষ্ঠান সাৰাংশ আজিৰ সাৰাংশত আমি আলোচনা কৰি আছিলো লকডাউন প্ৰকৃততে কাৰ্যকৰী হ'লনে গণসংক্ৰমণ কেনেকৈ ৰোধ কৰিব পৰা যাব বা গণসংক্ৰমণৰ সন্মুখত আমাৰ অৱস্থাটো কেনেকুৱা হ'ব আৰু প্ৰব্ৰজিত শ্ৰমিকসকলক আসলতে যি অৱস্থালৈ ঠেলি দিয়া হ'ল সেই অৱস্থালৈ ঠেলি দিয়াটো আসলতে উচিত আছিল নে প্ৰিয় দৰ্শক যেতিয়া লকডাউন কঠোৰভাৱে বলবৎ কৰা হ'ল তেতিয়া প্ৰব্ৰজিত শ্ৰমিকসকলৰ যিসকলৰ হাতৰ ধন শেষ হৈ থাকিল যাৰ ফ্যাক্টৰী বন্ধ হৈ গ'ল যাৰ কোনো উপাৰ্জনৰ কোনো পথ নোহোৱা হৈ গ'ল যাৰ যিসকলে কোনো ধৰণৰ বাহন ঘূৰি যাবলৈ নাই হাতত এটা পইচা নাই শ মাইল পদব্ৰজে আৰম্ভ কৰি দিলে যাত্ৰা আৰু এই পদযাত্ৰা এজন দুজন মানুহতে সীমিত নাথাকিল দেশ জুৰি লক্ষ লক্ষ মানুহ পদব্ৰজে কান্ধত কেঁচুৱালৈ বুকুত কেঁচুৱালৈ তেওঁলোকে যাত্ৰা কৰিলে নিজ নিজ ৰাজ্যৰ গন্তব্যস্থললৈ কোনোবাই বাটতে সন্তান প্ৰসৱ কৰি আধা ঘণ্টা মাত্ৰ জিৰণি লৈ পুনৰ আৰম্ভ কৰিলে যাত্ৰা কোনোবাই সাইকেলেৰে 5 জনীয়া পৰিয়ালটো 4 জন মানুহ সাইকেলত উঠিছে এজন খোজকাঢ়ি গৈ আছে শ্ৰমিকসকলে 50 জন শ্ৰমিকে ৰেল পথে পথে আহিছিল নিজ ঘৰলৈ ৰেলপথ যেহেতু সিধা গতিকে ছুটি ৰাস্তা লোৱাই আছিল তেওঁলোকৰ একমাত্ৰ বিকল্প এই ছুটি ৰাস্তা লোৱা শ্ৰমিকৰ দলটো এটা সময়ত ভাগৰে যুগৰে শুই পৰিছিল ৰেলপথৰ ওপৰত ভাবি লৈছিল যেহেতু ৰেল বন্ধ আছে যাত্ৰীবাহী ৰেল বন্ধ আছে তেনে অৱস্থাত ৰেল নাহাৰ কাৰণে তেওঁলোকে ৰেলপথৰ ওপৰতে জিৰণি লৈছিল আৰু শেষ নিশালৈ তেওঁলোক টোপনি গৈছিল মালবাহী ৰেলে আহি তেওঁলোকৰ ওপৰেদি চলি গ'ল 39 জন শ্ৰমিকৰ দেহ ছিন্ন ভিন্ন হৈ পৰিল এই আছিল প্ৰব্ৰজিত শ্ৰমিকৰ অৱস্থা পৃথিৱীত মই নাজানো কিন্তু ভাৰতবৰ্ষত ইমান ডাঙৰ মানৱীয় সংকট ইমান ডাঙৰ মানৱীয় সমস্যা অন্তত মোৰ প্ৰজন্মৰ মানুহৰ চকুত আজিলৈকে পৰা নাছিল প্ৰিয় দৰ্শক বলিউডৰ বিখ্যাত অভিনেত্ৰী তাপসী পানুৱে
এই প্ৰব্ৰজিত শ্ৰমিকসকলৰ অৱস্থাটোক লৈ এটা কবিতা লিখিছে অকমান সময়ৰ কাৰণে এই কবিতাটো শুনোচোন আহক हम तो बस प्रवासी हैं क्या इस देश के वासी हैं अगर हम नहीं हैं इंसान तो मार दो हमें दे दो फरमान खाने को तो कुछ ना मिल पाया भूख लगी तो डंडा खाया फासले तय किए हजारों मील के कुछ साइकिल पर कुछ पैर नंगे मरे कई भूख से और कई धूप से पर हिम्मत ना टूटी बड़ों के झूठ से बस से भेजकर रेल से भेजकर जान खो बैठे रास्ते भूलकर यहाँ प्रतिमाओं की बड़ी है हस्ती पर इंसानों की जान है सस्ती बड़े सपने अच्छे दिन बतलाए पर भूख किसी की मिटा ना पाए चाहिए ना भीख ना दान बस ना छीनो आत्मसम्मान हम तो बस प्रवासी हैं क्या इस देश के वासी हैं সেয়া মাত্ৰ এটা অনুভৱ ইয়াৰ নিৰ্মম বাস্তৱতা কল্পনা কৰাটো খুব কঠিন এই অৱস্থালৈ দেশখন কেনেকৈ গুচি গ'ল কিয় গুচি গ'ল নীতিৰ নিৰ্ধাৰকসকলে ইমান বেছি সীমিত জ্ঞানৰ পৰিচয় দিলে এই বিশাল ব্যৱস্থাটোৱে নিজৰ জ্ঞানক ইমান সীমিত বুলি ৰাজহুৱাভাৱে তাক উদঙাই দিলে ইয়াৰ কাৰণ আছে নীতি নিৰ্ধাৰকসকলে কেতিয়াবা ভুল কৰি পেলায় কেতিয়াবা যিটো কোৱা আমি ভিজন সেই ভিজন আমাৰ নাইকিয়া হৈ যায় আমি সন্মুখৰ ছবিখন কল্পনা কৰাত ব্যৰ্থ হওঁ মই কেইটামান মাত্ৰ উদ্ধৃতিৰে এই কথাটো ক'ব খুজিছোঁ আচলতে কৰোনা কোন সময়ত আচলতে গণসংক্ৰমণৰ ৰূপ ল'ব আৰু কোন সময়ত কৰোনা নিশেষ হ'ব পাৰে বা কৰোনাৰ পৰা আমি মুক্তি পোৱাৰ অৱকাশ থাকিব পাৰে সেই বিষয়ত নীতি নিৰ্ধাৰকসকল এতিয়াও স্পষ্ট নহয় সিদিনা মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ সন্মানীয় স্বাস্থ্য মন্ত্ৰী তেখেতৰ এটা সাক্ষাৎ গ্ৰহণ কৰিছিলোঁ আৰু সেই সাক্ষাতত তেখেতে কি কৈছিল 1 মিনিটৰ কাৰণে শুনোৱা হয় ভিকে পলৰ প্ৰেজেন্টেশন আমাক দিয়া প্ৰেজেন্টেশন মতে 15 আগষ্টত ইণ্ডিয়াৰ পিক কৰিব সেয়া আছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতে এগৰাকী ব্যক্তিৰ উদ্ধৃতি দি কৈছে ভিকে পল এই ভিকে পলৰ উদ্ধৃতি দি পেলাই তেওঁ কৈছে যে 15 আগষ্টত কৰোনা শীৰ্ষাৰোহণ কৰিব ভাৰতবৰ্ষত এইজন ভিকে পল তেওঁ নীতি আয়োগৰ সদস্য তেওঁ যোৱা 27 এপ্ৰিল তাৰিখে এটা প্ৰেজেন্টেশন দিছিল আৰু এই প্ৰেজেন্টেশনত তেখেতে এই বিশেষ গ্ৰাফখন মই আকৌ বহলকৈ আপোনালোকক দেখুৱাব খুজিছো যে এই বিশেষ গ্ৰাফখন তেখেতে প্ৰক্ষেপ কৰিছিল 27 এপ্ৰিলত তেখেতে যিখন গ্ৰাফ দিছিল আপোনালোকে চাওক এই গ্ৰাফখনত তেখেতে ভিকে পল নীতি আয়োগৰ সদস্য আৰু তেখেত মেডিকেল মেনেজমেন্টৰ হেড ভাৰতবৰ্ষৰ নীতি আয়োগ যি নীতি নিৰ্ধাৰণৰ সৰ্বোচ্চ অনুষ্ঠান ইয়াৰ যিজন মেডিকেল ডিপাৰ্টমেন্টৰ মেডিকেল মানে স্বাস্থ্য পৰিচালনাৰ যি মুখ্য বিষয়া তেওঁ যিটো প্ৰেজেন্টেশন দিছে তেওঁ কৈছে যে একেবাৰে কৰোনা মেৰ 16 তাৰিখে শূন্য হৈ পৰিব লকডাউন ইমান কাৰ্যকৰী হৈ পৰিছে গ্ৰাফটোৰ তলৰ ফিগাৰ কিটা আপুনি চাব দেখিব যে মাৰ্চৰ 3 তাৰিখৰ পৰা কি ওপৰলৈ গৈ তাৰ পিছত কি মেৰ 16 তাৰিখে ভাৰতবৰ্ষ কৰোনা শূন্য হৈ পৰিব
এই যে মে'ৰ 16 তাৰিখে কৰোনা শূন্য হৈ পৰিব বুলি যিটো ধাৰণা দিয়া হ'ল এই ধাৰণাটোক সৰুগত কৰিয়েই ভাৰত চৰকাৰে মে'ৰ ৩য় সপ্তাহ পৰ্যন্ত লকডাউন কঠোৰভাৱে বলবৎ কৰিলে ধৰি ল'লে যে মে'ৰ 16 তাৰিখত যেহেতু কৰোনা প্ৰায় নোহোৱা হৈ পৰিব গতিকে ৩য় সপ্তাহলৈকে এটা সম্প্ৰসাৰিত ৰূপ দি পেলাই তাৰ পিছত ভাৰতবৰ্ষ কৰোনা মুক্ত হৈ পৰিব যিটো সঁচা নহ'ল ডক্টৰ গুলেৰিয়া এইমছৰ সঞ্চালক প্ৰধান তেখেতে কৈছে যে জুলাই আগষ্টত কৰোনাই শীৰ্ষাৰোহণ কৰিব একেবাৰে ওপৰলৈ গুচি যাব তাৰ পিছৰ পৰা হয়তো সি তললৈ নমা অৱকাশ আছে কিন্তু এই তিনিওটা প্ৰক্ষেপণ নস্যাৎ কৰি ICMR ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চে কৈছে যে নহয় জুলাই আগষ্ট ছেপ্টেম্বৰ অক্টোবৰ এই 4 মাহটো কৰোনা পূৰ্ণোদ্যমে চলিবই বৰঞ্চ নৱেম্বৰত কৰোনাই শীৰ্ষাৰোহণ কৰিব মন কৰিব যে এতিয়া বিজ্ঞানীসকল নিজৰ ভিতৰত বিভ্ৰান্ত নীতি নিৰ্ধাৰকসকল পলিচি মেকাৰসকল নিজৰ ভিতৰত বিভ্ৰান্ত ৰাজনীতিকসকল কৰোনাৰ পৰা কেনেকৈ ৰাজনীতি কৰিব পাৰি কেনেকৈ চৰকাৰ ভঙা পতাৰ ক্ষেত্ৰতো কৰোনাৰ লগত আপোচ কৰিব পাৰি তাক লৈ ব্যস্ত ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত আমি আকৌ আলোচনা কৰিম এই তিনিওটা বিষয় যি সময়ত ৰাজনীতিকে চৰকাৰ ভঙা পতাৰ বাবে কৰোনাৰ লগত আপোচ কৰিছে যি সময়ত বিজ্ঞানীসকল বিভ্ৰান্ত হৈছে যে কৰোনাৰ ভৱিষ্যত সম্পৰ্কে কিবা স্পষ্ট ধাৰণা লোৱাত যি সময়ত নীতি নিৰ্ধাৰকসকল বিভ্ৰান্ত হৈছে ভৱিষ্যত দ্ৰষ্টা নীতি নিৰ্ধাৰকসকল আমাক সঠিক পথ দেখুৱাৰ সেই সময়ত আমাৰ একমাত্ৰ ভৰসা ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীসকল প্ৰিয় দৰ্শক মনত ৰাখিব কৰোনা অতিমাৰী কিন্তু সিমান ভয়ৰ কথাও নাই কৰোনাত 100 জন মানুহ আক্ৰান্ত হলে 90 জনৰে কৰোনাৰ যি লক্ষণ কি থাকে অত্যন্ত কোমল মানে মাইল্ড অৰ্থাৎ বেছি নহয় আমাৰ সাধাৰণ পানী লগা জ্বৰৰ দৰে 7% লোকৰ কৰোনা অলপ বেছি হয় তেওঁলোকৰ কাহ হয় আৰু দীঘলীয়াকৈ মূৰৰ বিষ বা অন্যান্য লক্ষণ দেখা দিয়ে মৃত্যুৰ সংখ্যা মাত্ৰ 3% ইবোলাৰ দৰে 80% পৰ্যন্ত ইয়াৰ মৃত্যুৰ হাৰ নহয় কিন্তু ইয়াৰ আটাইতকৈ কৰোনাৰ আটাইতকৈ ভয়ংকৰ কথাটো হৈছে যে ইয়াৰ কোনো প্ৰতিষেধক নাই ইয়াৰ কোনো ঔষধ নাই ই মানুহৰ পৰা মানুহলৈ নিমিষতে বিয়পি পৰে এতেকে ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীসকলে এই গণসংক্ৰমণৰ সন্মুখত ধৈৰ্য সহকাৰে থিয় নিদিলে আমাক বচাওঁতা আজিৰ তাৰিখত কোনো নাই যদি কেনেবাকৈ নীতি নিৰ্ধাৰকসকল বিভ্ৰান্ত হোৱাৰ সময়ত ৰাজনীতিকে আপোচ কৰাৰ সময়ত বিজ্ঞানীসকল দিশহাৰা হোৱাৰ সময়ত যদি ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীও হাত দাঙি দিয়ে মানৱ জাতি ভাৰতবৰ্ষ আমাৰ ৰাজ্য ভয়ংকৰ বিপদত পৰিব এতেকে প্ৰতি মুহূৰ্ততেই ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীসকলৰ লগত থাকক ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীসকলক উৎসাহ দিয়ক আৰু লগতে বাকিখিনিতো আছেই কৰোনাৰ শৃংখলা ভংগ কৰিবৰ বাবে আপুনি যিখিনি ব্যৱস্থা হাতত ল'ব লাগিব সেইখিনি এতিয়া সকলোৱে জনা হৈ গৈছে প্ৰিয় দৰ্শক প্ৰব্ৰজিত শ্ৰমিক নিজ নিজ ৰাজ্যলৈ ঘূৰি আহিবই তেওঁলোকৰ লগত কেনেকৈ সহাৱস্থান কৰি চলিব এই কথাটো অসমৰ প্ৰতিখন গাঁৱৰ ৰাইজৰ আৰু প্ৰতিখন গাঁওবুঢ়া পঞ্চায়ত আঞ্চলিক পঞ্চায়ত সকলোৰে সন্মুখত এটা ডাঙৰ প্ৰত্যাহ্বান মই আশা ৰাখিছোঁ আগন্তুক দিনবিলাকত কৰোনাৰ সন্মুখীন হোৱাৰ জোখাৰে আমি সমাজ হিচাপে একেলগ হৈ থাকিব পাৰিম ডাক্তৰ আৰু স্বাস্থ্যকৰ্মীসকলক উৎসাহিত কৰি ৰাখিব পাৰিম সকলোলৈ আন্তৰিক শুভেচ্ছাৰে কৰোনাৰ সন্মুখীন হোৱাৰ বাবে আপোনাক গণসংক্ৰমণৰ সন্মুখীন হোৱাৰ বাবে আপোনাক শক্তি দিয়ক সেই আশাৰে আজিলৈ মই ইমানতে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা বিদায় মাগিছোঁ চলি থাকিব আমাৰ সাৰাংশ কাৰ্যসূচী অহা মঙলবাৰে ঠিক
একেই সময়তে টেলিভিছনৰ সন্মুখত আপোনাক পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ সামৰিছোঁ। নমস্কাৰ।